নাচিৰিবা মানে ওয়েলকাম আৰু ধন্যবাদ মানে নেমৰা সং তো নমস্কাৰ বন্ধুসকল Ramen Hoi Dioksun প্ৰেমীৰাজ আজিৰ ভিডিঅ'টোত আপোনালোকক চিনাকি কৰাই দিম অমিতা বিক্ৰী কৰি ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এজন সহজ সৰল গাঁৱলীয়া যুৱকক আৰু লগতে গাঁৱলীয়া জীৱনৰ এক ধুনীয়া সহজ সৰল চিত্ৰ আপোনালোকৰ আগত দাঙি ধৰিব চেষ্টা কৰিম তো ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যিসকলে ইনষ্টাগ্ৰাম ৰীল বা ফেচবুক ৰীল বা ইউটিউব শ্বৰ্ট চাইছে তেওঁলোকে নিশ্চয় এই ল'ৰাজনক চিনি পাইছে আৰু এই হ'ল ৰমেন ৰাভা Hoi Dioksun ভৱিষ্যতৰ লক্ষ্য হৈছে এছাই আৰু ৰমেনে এই ঘৰখন ইমান সংঘৰ্ষৰ মাজত চলাই আছে আৰু ৰমেনে পঢ়িও আছে আৰু তাকো এই গেলা গৰমৰ মাজতো ৰমেনৰ ঘৰখনত এখন মানে ফেন নাই মানে বহুত দুখৰ বিষয় আপোনালোকৰ ছাপোৰ্টৰ বহুত দৰকাৰ আপোনালোকে নিশ্চয় ৰমেনক ছাপোৰ্ট কৰিব আৰু ৰমেনৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষকলৈকে চাই থাকিব তো বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আৰু ফাইনেলি আহি পালোঁ ৰমেন ৰাভাৰ ঘৰ এইফালে আছে ৰমেন ৰাভা নমস্কাৰ কি খবৰ ৰমেন বৰ্তমান ভালে আছো আৰু আপোনাক লগ পাই খুব বেছি ভাল লাগিল ধন্যবাদ তোমাৰ মানে ইনষ্টা ৰীল ফেচবুক ৰীল ইউটিউব শ্বৰ্ট সেইবিলাক তাম চাই থাকো না আৰু মানুহক তোমাক তাম মৰম কৰি আছে তো ফাইনেলি তোমাক লগ পাই বহুত ভাল লাগিল থেংক ইউ বঢ়িয়া 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 তো এতিয়া ৰমেনৰ ঘৰৰ ভিতৰত যাই ৰমেনৰ ঘৰৰ পৰিৱেশ দেখুৱাম আৰু ৰমেনে কেনেকৈ ভিডিঅ'বিলাক বনায় সেইও আপোনালোকক জনাম এই ভিডিঅ'টোত ভলক তেন্তে আমাৰ ঘৰৰ পৰিৱেশটো চাবৰ কাৰণে আৰু এইফালে ৰমেনৰ ভণ্টি না এইটো মোৰ ভণ্টি হয় এতিয়া ভণ্টিয়ে দাদাক এটা মানে অসমীয়া গামোচা সম্বৰ্ধনা জনাব থেংক ইউ ভণ্টি ধন্যবাদ এইটো নাই নাই নালাগে আৰু বন্ধুসকল এইফালে চাব পাৰে ৰমেনৰ ঘৰৰ বাৰান্দাত মানে দুটাকে তাঁতশাল আছে আৰু এইফালে আছে ৰমেনৰ ভণ্টি আৰু এইফালে ৰমেনৰ বাইদেউ কি কৰি আছা ভণ্টি কাপোৰ বনাই আছো এতিয়া এইটো দখনা বুলি কয় দখনা না ৰাভা ভাষাত দুখন বুলি কয় ৰাভা ভাষাত ৰুফান বুলি কয় আচ্ছা এটা দখনা চিলাওঁতে কেইদিন লাগে একখনত 3 দিন 4 দিন মান লাগে এইটো মানে যদি আমি বজাৰত বিক্ৰী কৰিব লৈ যাওঁ কিমান টকামান দাম পোৱা যাব এইটোৰ তো 500 মান পোৱা যাব আৰু ইয়াতেতো খৰচো আছে সূতাবিলাক কিনিব লাগে তুমি কোন ক্লাছত পঢ়া মই এতিয়া ক্লাছ 9 ত পঢ়ি আছো আৰু ক্লাছ 9 ত পঢ়ি আছে আৰু ঘৰখনৰ চাওক এইবিলাক কামো কৰে মানে ঘৰখনকো পুৰা ছাপোৰ্ট কৰি আছে অকল ৰমেনেই নহয় ৰমেনৰ ভণ্টি ৰমেনৰ বাইদেউ চবে মানে ঘৰখনক পুৰা ছাপোৰ্ট কৰি ঘৰখনক মানে চলাই আছে হয়না ভণ্টি ঠিক আছে দে তুমি ভালকে পঢ়া আৰু এইবিলাক কৰি থাকা দে আশীৰ্বাদ কৰিলো তোমাক ভালকে পঢ়িবা আৰু এইফালে আছে ৰমেনৰ বাইদেউ নমস্কাৰ কি নাম তোমাৰ মোৰ নাম পুডুমি ৰাভা আচ্ছা এইটো তুমি কি বৈ আছা ৰাভা গামোচা ৰাভা গামোচা না ধুনীয়া লাগিছে এই গামোচাবিলাক বওঁতে কেইদিনমান সময় লাগে ইটো 6খন লৈছে মোক মাত্ৰ 6 দিন খেলি লাগে আৰু কি 6 দিন লাগে আৰু এইবিলাক বজাৰত বিক্ৰী কৰিলে কেই টকা পোৱা যায় বাজাৰৰ যদি আমি কিনিব যাওঁ 300 250 লয় নেকি এখন গামচাতে আৰু ময়ো যিহেতু মানে তাঁতশালৰ বিষয়ে সিমান এটা নাজানো আমাৰ ৰমেনে ভালকে জানে আৰু ৰমেনে এতিয়া আমাক অলপ তাঁতশালৰ বিষয়ে মানে অলপমান বুজাই দিব ৰমেন কোৱাচোন কোনটো কি হয় আচলতে এইটো হৈছে খচেং বুলি কয় আমাৰ ভাষাত আৰু এইটো হৈছে মানে মাকু বুলি কয় যাৰ দ্বাৰা আমি কাপোৰটো বনাব পাৰি আৰু সেয়া আপোনালোকে দেখিব পাৰে এইটো মাকু বুলি কয় যাৰ দ্বাৰা আমি কাপোৰটো বনাব পাৰো আৰু এনেকৈ ডাঙৰ ভাইদেউ আৰু ভণ্টিও কাপোৰ বনি থাকে আৰু এনেকৈ আমি নিজৰ মানে চাহিদা পূৰণ কৰোঁ তো ৰমেন এতিয়া আমাক কি দেখুৱাবা এতিয়া মোৰ নিজৰ ৰুমটো দেখুৱাম য'ত মই কিতাপ পঢ়োঁ বনাতে ৱেলকাম সেয়া এইখনে হৈছে মোৰ বিচনা আৰু এইটো হৈছে মই মেট্ৰিক দিয়াৰ সময়ত কলমটো মানে সজাই ৰাখিছিলোঁ আৰু ইয়াতে মই টেবুলত কিতাপ পঢ়োঁ তুমি মেট্ৰিক দিয়াৰ সময়ৰ পৰা সেই সব কলম এতিয়াও ৰাখিছা ইয়াতে হয় বাপ ইয়াতে সজাই ৰাখিছোঁ আৰু মই টিউচন কৰাৰ সময়ত কেইজনমান ষ্টুডেণ্টে মানে লৈ গৈছে মোৰ পৰা আৰু এইফালে ইয়াতে ডাঙৰ ভাইদেউ আৰু ভণ্টি মানে ঘুমাই আৰু আপোনালোকে মোৰ ৰুমটো চালে আৰু এতিয়া ধুনীয়াকে মোৰ ভাৰীৰ পৰিৱেশটো দেখুৱাম বুলি ভাবি আছোঁ বলক তেন্তে নিশ্চয় ৰমেনৰ ৰুমটো চালো আৰু এতিয়া ৰমেনৰ বাৰীটো চাম মানে বাৰীত কি আছে আম জাম কঁঠাল কি আছে হয় না ৰমেন হয় ৰমেন আমি প্ৰথমত কি চাম প্ৰথমতে এইটো লুই টেঙা বুলি কওঁ লুই টেঙা চাওক সেয়া খাই চাব পাৰে আপোনালোকে তামাম টেষ্টি না চাও দিয়া মোকো এটা দিয়া এইয়া একদম ফ্ৰেছ মানে একদম গছৰ পৰা চিঙা মিঠা না টেঙা মজা ধুনীয়া লাগিছে দেই হয় আৰু আপোনালোকে যিসকলে মানে ৰমেনৰ ৰিলছ চাইছে তেওঁলোকে নিশ্চয় দেখা পাইছে ৰমেনে যে এদিন মানে বজাৰত পাণ বিক্ৰী কৰিব লৈ গৈছিল হয়নে ৰমেন হয় কলেজত যোৱাৰ আগতে নেকি না কলেজত যাওঁতে লৈ গৈছিলে কলেজত যোৱাৰ সময় লৈ গৈছিলোঁ তাৰ পাছত কলেজত গৈছিলোঁ এতিয়া সেই পাণ গছটো চাম আমি খাই দিয়া ৰমেন
সেয়া অৱস্থা বেয়া হৈ আছে মানে বৰষুণ কমি আছে যাৰ ফলত অৱস্থা বেয়া হৈ গৈছে অৱস্থা বেয়া হৈ গৈছে তো এতিয়া আৰু কি চাম ৰমেন এতিয়া মোৰ হাঁহৰ পোৱালিটো দেখাম বুলি ভাবি আছো বলা 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 এইখনে হৈছে মোৰ হাঁহৰ পোৱালি চাওক ৰমেনৰ হাঁহৰ পোৱালি বাহ 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 এইবিলাক খাই নেকি নাখায় মানে কিমানটা আছে ৰমেন ইয়াতে 25টা আনিছিলো 5টা মৰি গৈছে আৰু 20টা আছে টোটেল ৰমেন এইফালে দেখোন নেমু লাগি আছে হয় অসমৰ জাতীয় সম্পদ নেমু অসমৰ জাতীয় ফল নেমু হয় না হয় হয় দিয়কচোন হয় দিয়কচোন হয় দিয়কচোন হয় আৰু এইফালে ভিতৰত এই লিচু আছে টোটেল 5টা গছ আছে আৰু এতিয়া ডাঙৰ 3টা গছ আছে 3টাই ফল দিছে আৰু এইফালে চাওক ৰমেনৰ লিচু গছ লাগি আছে হয় এইটো কেই বছৰ হ'ল ৰোৱা এইটো 4 বছৰ হ'ল 4 বছৰ হয় 4 বছৰত ফল লাগি গৈছে না এইবাৰ ফাৰ্ষ্ট লাগিছে না যোৱাবাৰ লাগিছিল যোৱা বছৰ লাগিছিল আৰু মানে এই বছৰ 2 বছৰ হ'ল তো কলেজত গ'লে মোৰ কাৰণে দুটামান লৈ যাবা দেই নিশ্চয় লৈ যাম আপোনালৈ নিশ্চয় আৰু কি দেখাবা ৰমেন আমাক আৰু এতিয়া আমটো বহুত বেছি মিঠা হয় সেইটো আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছো এবাৰ আমি চাম ৰমেনৰ আমৰ গাছ হয় না ৰমেন হয় এইটো এইফালে আছে চাপ ইয়া মিঠা হয় আৰু এইটো মানে মই খাই দেখুৱাম আপোনালোকক মিঠা মিঠা এতিয়া খোৱা যায় আৰু দিয়া মোকো এটা দিয়া মই এটা খাই চাম এইটো একদম গছৰ পৰা ফ্ৰেছ চিঙা হয় হয় মিঠা দেখো মিঠা মানে বৰ্তমান যেহেতু কেঁচা আছে না পকিলেতো আৰু তাৰ মিঠা হৈ যাব হয় আৰু এনে গছৰ পৰা চিঙি খোৱাৰ মজাটোৱে বেলেগ হয় আৰু আপোনালোকে যিসকলে মানে ৰমেনৰ ভিডিঅ' চাই থাকে ৰমেনক আপোনালোকে যিসকলে ভিডিঅ'ত মানে যেনেকা সহজ সৰল দেখা পায় ৰমেন আচলতে মানে বাস্তৱ জীৱনতো তাতকে আৰু বেছি সহজ সৰল হয় না হয় মই কলেজত হয় দিয়কচোন বুলি মাতে সকলোৱে হয় দিয়কচোন বুলি মাতে তোমাক মানে ৰমেনৰ এটা ইউনিক নামে হৈ গৈছে তাত ইউনিক পৰিচয় হৈ গৈছে আৰু সেইটো হ'ল হয় দিয়কচোন এই হয় দিয়কচোনটো তুমি ক'ৰ পৰা আনিলা কেনেকৈ আনিলা আচলতে মই প্ৰথমতে ভিডিঅ' বনাইছিলো আৰু বনাই লৈ মেলি অমিতা বিক্ৰী কৰিব গৈছিলো সেইটো ভাইৰেল হৈ পেলাই হয় দিয়কচোন বুলি মানুহে মোক চিনি পায় হয় দিয়কচোন হয় হয় আৰু আমাৰ ৰমেন এজন ভাইৰেল বয় হয় না হয় আমাৰ ৰমেনে প্ৰথমত ইউটিউবত ভাইৰেল হৈছিল ফেচবুকত ভাইৰেল হৈ গৈছিল ফেচবুকত কি কৰিছিলা প্ৰথমত কোৱাচোন ফেচবুকত প্ৰথমতে মই অমিতা বিক্ৰী কৰিছিলো আৰু সেইটোৱে মানে মোৰ ভিডিঅ'টো 2 লাখ এক দিনতে ভাইৰেল হৈ গৈছে আৰু মই গম পোৱা নাছিলো এক দিনত খুলি চাই পেলাই দেখিলো 2 লাখ ভাইৰেল হোৱাৰ পাছত মানুহে মোক চিনি পোৱা হৈ গ'ল ফেচবুকত কি ৰিল দিছিলা এইটো ভিডিঅ' ৰিলছ দিছিলা হয় আৰু তাৰ পিছত ইউটিউবত আৰম্ভ কৰিলা হয় তাৰ পাছত 2-3 দিন পিছত ইউটিউবতো ভাইৰেল হৈ গ'ল আৰু বৰ্তমান তোমাৰ ইউটিউবত ছাবস্ক্ৰাইবাৰ কিমান আছে ছাবস্ক্ৰাইবাৰ বৰ্তমান 54K হৈ আছে 54K মানে 54,000 হয় আৰু ইনষ্টাগ্ৰামত 17,000 আৰু ফেচবুকত 36K ফেচবুকত 36,000 হয় না হয় কম কথা নহয় দে ৰমেন কম কথা নহয় দিয়কচোন মানে ৰমেনৰ মাজত কিবা এটা প্ৰতিভা আছে কাৰণেহে মানুহে ৰমেনক চাই এনেই নাচাই দিয়ক হয় না আপোনালোকৰ যিসকলে চাইছে ৰমেনৰ ভিডিঅ' আপোনালোকে নিশ্চয় গম পায় মানে একদম সহজ সৰল ল'ৰা আৰু ৰমেনৰ ভিডিঅ' বিলাক চালে আপোনালোকে মানে এক সম্পূৰ্ণ গাঁৱৰ পৰিৱেশটো মানে আমি যিসকলে গাঁৱত মানে ডাঙৰ দীঘল হৈছো সেই গাঁৱৰ পৰিৱেশৰ আমেজটো আমি সেই ৰমেনৰ ভিডিঅ'ত পাওঁ আৰু আমি যে মাজে মাজে মানে ৰমেনৰ শ্বৰ্ট বিলাক বা ৰমেনৰ ৰিল বিলাক চাই থাকো কোনখিনিত শ্বুট কৰা সেইবিলাক মই বৰ্তমান ইয়াতে ঘৰৰ বাউণ্ডাৰীৰ ভিতৰতে শ্বুট কৰি থাকো আৰু এইফালে একদিন কিবা এটা এই বাল্ব চেঞ্জ কৰা কৰি এটা ভিডিঅ' বনাইছিলা না এইটোৱে না এইটো বাল্বে তুমি কোন ক্লাছত পঢ়ি আছা এইবাৰ মই বৰ্তমান গোৱালপাৰা কলেজত BA সেকেন্ড সেমত পলিটিকেল মেজৰ লৈ পেলাই পঢ়ি আছো মই প্ৰথমতে চাইকেল দি 5 বছৰ আহা যাহা কৰিছিলো আৰু এতিয়া মানে পিলপিলি দি সলমাৰীলৈকে যাওঁ আৰু সলমাৰীৰ পৰা বাছি দি যাওঁ গোৱালপাৰা কলেজলৈ মানে ৰমেনে কলেজত পঢ়ি আছে BA সেকেন্ড সেমিষ্টাৰ তাৰ লগতে ৰিলছ বনাই আছে ৰিলছ মানে সেনেকা ৰিলছ নহয় সেই নাচা নাচি নহয় ডেন্স কৰা কৰি নহয় ৰমেনে বেছিভাগ ৰিলছ মানে এই ঘৰখনত কোনটো কি কাম কৰিলে কোনটো ৰমেনৰ অভাৱ কিবা এটা বনালে বেৰা বনালে কিবা বনালে সেইবিলাকে বেছিভাগ ৰিলছ বনোৱা না মানে ক্ৰিয়েটিভ টাইপৰ মিনি ব্লগ হিচাপে বনাও আৰু এইফালে আমি বেৰা এখন চাই আছো এইটো তুমিয়ে বনাইছা এইটো মই নিজে কিবা বনাইছিলো আৰু এইফালে আছে দুইটা তো ৰমেন তুমি যিহেতু পঢ়ি আছা তোমাৰ মানে জীৱনৰ লক্ষ্য কি ভৱিষ্যতে তুমি কি হ'ব বিচাৰা হয় মই ভৱিষ্যতে নিজকে SI মানে মোৰ ভৱিষ্যতৰ লক্ষ্য হৈছে SI
উপনীত হ'ব পাৰো নাই গম নাপাওঁ কিন্তু চেষ্টা কৰি থাকিম মানে সাব ইন্সপেক্টৰ অফ পুলিচ হয় আসাম পুলিচ হয় না হয় বঢ়িয়া 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 তুমি ভাল কথা ভাবিছা দেই আপোনালোকে আশীৰ্বাদ কৰিব নিশ্চয় নিশ্চয় আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ ৰমেনে যাতে আগবাঢ়ি যাব পাৰে আৰু এটো গ্ৰেজুৱেচন কমপ্লিট কৰাৰ পিছতে তুমি ইন্টাৰভিউ দিবা হয় ইন্টাৰভিউ দিবা ৰিটেন দিবা হয় তাৰ পিছত ফিজিক্যাল টেষ্টটো হ'ব হয় না হয় হয় দিয়কচোন হয় দিয়কচোন মানে ইমান হাঁহিমুখীয়া ল'ৰাটোক আপোনালোকে চাইছে না অলপ মৰম লাগে আৰু একদম সহজ সৰল আমাৰ ৰমেন তো ৰমেন তুমি যাতে ভৱিষ্যতে সাকসেস হোৱা হেয়ে তোমাক মানে আশীৰ্বাদ কৰো দেই থ্যাংক ইউ নিশ্চয় আপোনালোকে আশীৰ্বাদ কৰিব তুমি আৰু অলপ ভালকে পঢ়িবা মানে ভিডিও কৰি থাকা তাৰ মাজত অলপ পঢ়িও থাকিবা দেই ভালকে যাতে তোমাৰ ভৱিষ্যত লক্ষ্যত যাতে উপনীত হ'ব পাৰা তো বন্ধুসকল মানে আজিৰ ভিডিওটোত আপোনালোকক মানে এক গাঁৱলীয়া জীৱনৰ মানে এক ধুনীয়া চিত্ৰ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ মানে সহজ সৰল গাঁৱলীয়া জীৱনৰ ছবিটো আপোনালোকৰ আগত দাঙি ধৰিব চেষ্টা কৰিলোঁ আৰু ৰমেন শেষত কিবা ক'বা হয় আপোনালোকে আমাক মৰম চেনেহ ভাল পোৱা দি যাব যাতে ভৱিষ্যতে মই আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকে যদি আমাৰ ঘৰলৈ আহিব বিচাৰে যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিব আৰু এই ভণ্টি দুজনীৰ পৰা শেষত মানে দুটামান ৰাভা শব্দ শিকিবলৈ চেষ্টা কৰিম ভণ্টি চিম্পলি দুটামান ৰাভা শব্দ মোক শিকাই দিয়া নাচিৰিবা মানে ওয়েলকাম আৰু ধন্যবাদ মানে নেমৰাচং মানে নাচিৰিবা মানে ওয়েলকাম স্বাগতম হয়নে আৰু নেমৰাচং ধন্যবাদ তো ৰমেন তোমাৰ সেই বিখ্যাত ভাইৰাল ডায়লগটো আকৌ এবাৰ শুনিব খুজিম মানে ভিডিঅ'ৰ শেষত হয় দিয়কচোন হয় দিয়কচোন আপোনালোকৰো মানে ভিডিঅ'টো কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই জয় অসম